ষ্টুডিঅ'ত পোৱা নেত্ৰজিৎ বৰা এখন দুখন নহয় 100 খনৰো অধিক আসন লাভ কৰিও চৰকাৰ গঠন কৰিব পৰা নাই দক্ষিণৰ সুপাৰষ্টাৰ বিজয় তামিলনাডুত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক সংকট সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিবলৈ এতিয়া উঠি পৰি লাগিছে সুপাৰষ্টাৰ বিজয় কিন্তু সুপাৰষ্টাৰ বিজয়ক আমন্ত্ৰণ জনোৱা হোৱা নাই শপত গ্ৰহণৰ বাবে কাৰণ শপত গ্ৰহণৰ বাবে প্ৰয়োজন হ'ব 118 গৰাকীকৈ বিধায়কৰ কিন্তু বিজয়ৰ হাতত আছে মাত্ৰ 108 গৰাকী বিধায়ক তেনে প্ৰেক্ষাপটত আন একাংশ বিধায়কৰ সমৰ্থন লাভ কৰিছে যদিও পৰ্যাপ্ত হোৱা নাই বিজয়ৰ বাবে মাত্ৰ 10 জন বিধায়কৰ বাবে থমকি ৰব লগা হৈছে বিজয় থালাপতি দক্ষিণৰ সুপাৰষ্টাৰ গৰাকীৰ ৰাজনৈতিক জীৱনক লৈ এতিয়া আৰম্ভ হৈছে ডাঙৰ প্ৰশ্নৰ সবিশেষ দৰ্শকসকলৰ বাবে জানাইছো গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশজুৰি খবৰক লৈ চৰ্চা সৰ্বাধিক আসন লাভ কৰি চৰকাৰ গঠনৰ অনিশ্চয়তাত দক্ষিণৰ সুপাৰষ্টাৰ বিজয় মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ'ব পাৰে সুপাৰষ্টাৰ বিজয় থালাপতি সৰ্বাধিক আসন লাভ কৰি মুখ্যমন্ত্ৰী হ'ব পৰা নাই বিজয় গৰম হৈ পৰিছে ক্ৰমাৎ তামিলনাডুৰ ৰাজনীতি চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিব পৰা নাই বিজয়ৰ টিভিকে আমি জানাইছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ইতিমধ্যে চৰকাৰ গঠনৰ বাবে প্ৰয়োজন 118 গৰাকীকৈ বিধায়কৰ 18 গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত পত্ৰ দাখিল কৰিব লাগিব ৰাজ্যপালক তেতিয়াহে বিজয় থালাপতি গঠন কৰিব পাৰিব চৰকাৰ কিন্তু বিজয়ৰ হাতত আছে মাত্ৰ 108 গৰাকীকৈ বিধায়ক 5 কংগ্ৰেছী বিধায়কে টিভিকে সমৰ্থন আগবঢ়াৰ পাছত টিভিকে শক্তি 112 লৈ বৃদ্ধি পাইছে 10 মেত তামিলনাডুৰ বিধানসভা কাৰ্যকালৰ অন্ত পৰিব তাৰ পূৰ্বে ৰাজ্যখনত নতুন চৰকাৰ গঠন নহলে ৰাষ্ট্ৰপতি শাসনৰ বিকল্প নাথাকিব ৰাজ্যপালৰ ওচৰত আৰু যাৰ বাবে এতিয়া টিভিকে দলে ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰিছে এপিনে কংগ্ৰেছৰ সমৰ্থন লাভ কৰিছে যদিও ৰাজ্যপালক মৌখিকভাৱেহে সমৰ্থন লাভ কৰিছে বুলি জনাবলৈ বাধ্য হৈছে বিজয় কিন্তু লিখিত কোনো ধৰণৰ পত্ৰ দিব পৰা নাই বিজয় আৰু যাক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা বৰ্তমান পৰিপ্ৰেক্ষিতত ডিএমকে আৰু এআইএডিএমকে আত্মত ৰাখি চৰকাৰ গঠনৰ বাবে টিভিকে প্ৰয়োজন 2 বাও মৰ্চা চিপিআই আৰু চিপিএম ভিচিকে আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সমৰ্থন এই চাৰিটা দলে প্ৰত্যেকটোৱে দুখনকৈ আসনত বিজয় হৈছে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত 108খন আসন লাভ কৰিছে বিজয় তাৰ পিছতো এই সমূহ দলৰ সমৰ্থন নহলে এতিয়া চৰকাৰ গঠন কৰিবলৈ গৈ থমকি ৰব লগা হৈছে বিজয় থালাপতি আৰু যাৰ প্ৰশ্ন উত্থাপন হৈছে যে মুখ্যমন্ত্ৰী নহব নেকি বিজয় থালাপতি ইতিমধ্যে বিদায়ী মুখ্যমন্ত্ৰী এমকে ষ্টেলিনেও চৰকাৰ গঠনৰ বাবে শেহতীয়াকৈ আৰম্ভ কৰিছে যুঁজা আৰু সকলোৱে একেলগে চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে বিজয়ক আঁতৰাই ৰাখি পিছে কোনে গঠন কৰিব পাৰে চৰকাৰ সেয়া পৰৱৰ্তী সময়ত হ'ব স্পষ্ট কিন্তু এই মুহূৰ্তত তামিলনাডুত এক প্ৰকাৰ ৰাজনৈতিক সংকট বুলি ক'ব পাৰি তামিলনাডু সঘনে এতিয়া পদ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং বিএমআৰআইটি বিএমএলটি জিএনএম বিপিটি পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768 9181022366 আৰু 9181022377